Good morning, students. আজি আমি শিকিম প্ৰিপজিচনৰ in, on আৰু at. In আমি year মানে বছৰ বা আমি কিছুমানে চন বুলি কওঁ, বছৰ বা চনৰ সৈতে আমি ব্যৱহাৰ কৰোঁ আৰু month মানে মাহৰ সৈতে ব্যৱহাৰ কৰোঁ। দ্বিতীয়টো হৈছে on আমি date মানে তাৰিখ and day মানে দিন বা বাৰ। at আমি টাইম বা সময়ৰ সৈতে ব্যৱহাৰ কৰোঁ। তো in, on আৰু at আমি টাইমৰ সৈতে ব্যৱহাৰ কৰোঁ। আহাচোন আমি আটাইকেইটাকে কিছুমান বাক্যৰ জৰিয়তে উদাহৰণৰ সৈতে আমি বুজিবলৈ চেষ্টা কৰোঁ। আমি ইনৰ প্ৰয়োগ বছৰ বা চনৰ সৈতে কৰি দুটা বাক্য লিখিছোঁ। চোৱাচোন, I was born in 2012. মই 2012 চনত জন্মগ্ৰহণ কৰিছিলোঁ। দ্বিতীয় বাক্যটো চাবা, My brother got a job in 2026. মোৰ ভাইটি বা দাদাই 2026 চনত চাকৰি এটা পাইছিল। এই দুয়োটা বাক্যতে আমি ইনৰ প্ৰয়োগ কৰিছোঁ। ইয়াতে আমি বছৰ বা চন এটা লিখিছোঁ। বছৰ বা চন বুলি কওঁ, তাতে আমি ইনৰ প্ৰয়োগ কৰিছোঁ বা ব্যৱহাৰ কৰিছোঁ। এবাৰ আমি ইন মাহৰ সৈতে ব্যৱহাৰ কৰি দুটা বাক্য লিখিম। We celebrate Independence Day in August. আমি আগষ্ট মাহত স্বাধীনতা দিৱস উদযাপন কৰোঁ। দ্বিতীয় বাক্যটো চাবা, My exam is in December. মোৰ পৰীক্ষা ডিচেম্বৰ মাহত। প্ৰিপজিচনত এইবাৰ আমি অনৰ ব্যৱহাৰ কৰিব ওলাইছোঁ। অন আমি ডেট মানে তাৰিখ এণ্ড ডে মানে দিন বা বাৰৰ সৈতে প্ৰয়োগ কৰিম। দুটা বাক্য লিখিছোঁ। My birthday is on 21st March. মোৰ জন্মদিনৰ তাৰিখ 21 মাৰ্চ। দ্বিতীয় বাক্যটো চাবা, Our exam is on 10th December. আমাৰ পৰীক্ষা ডিচেম্বৰ মাহৰ 10 তাৰিখে। এই দুয়োটা বাক্যতে আমি অন য'ত লিখিছোঁ তাতে তাৰিখ লিখিবলৈ পাইছা 21st, পিছফালে মাৰ্চ মাহটো লিখা আছে, কিন্তু আমি মাহৰ কাৰণে লিখা নাই। অনৰ লগতে একেবাৰে লগতে যিটো তাৰিখ লিখিছে তাৰ কাৰণেহে আমি অন লিখিছোঁ। এইবাৰ আমি We had a holiday on Sunday. ৰবিবাৰে বা দেওবাৰে আমাৰ ছুটি থাকে। The meeting is on Monday. সভাখন সোমবাৰে আছে বা সভাখন সোমবাৰে। ডে মানে বাৰবিলাক, তাৰ কাৰণে আমি অনৰ প্ৰয়োগ কৰিছোঁ। এইবাৰ চাওঁ এটৰ প্ৰয়োগ বা ব্যৱহাৰ। এট আমি টাইম বা সময়ৰ ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ। দুটা বাক্যৰ জৰিয়তে আমি এটৰ ব্যৱহাৰ বুজো আহা। I go to bed at 10 PM. চোৱা ইয়াতে সময় এটা লিখিছে, তাত লিখা হৈছে এট। মই 10টা বজাত শুবলৈ যাওঁ। The train goes at 6 AM. ৰেলখন 6টা বজাত যায় বা এৰে। তো এইটো হৈছে ইন, অন আৰু এটৰ ব্যৱহাৰ বা প্ৰয়োগ। আমি ইন, অন, এটৰ আৰু কিছু ব্যৱহাৰৰ বিষয়ে শিকিম। যদি তোমালোকে মোৰ ভিডিঅ'টো ভাল পাইছা তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। থেংক ইউ।